হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগ ভিডিঅ'লৈ। আৰু আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি স্মৃতি দিৱস আৰু সেয়েহে সকলোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ এই খাৰদাং অঞ্চলত জনসাহায্য কমিটিৰ দ্বাৰা আৰু লগতে ৰাইজৰ সহযোগিতাৰ জৰিয়তে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি অনুষ্ঠান আয়োজন কৰিছে আৰু সেই অনুষ্ঠানলৈ মই গৈ আছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ পৰিৱেশ মই আপোনালোকক অকণমান দেখুৱাই যাম, গতিকে সকলোৱে চাই থাকিব। গতিকে আহক। আৰু এয়া মোৰ বাইক পূৰা ৰেডি, যাবলৈ সাজু আছোঁ, কিন্তু বৰষুণ পৰি থকাৰ কাৰণে যাব পৰা নাই। এয়া ৰাজহুৱা ভৱনৰ ভিতৰতে এইবাৰ আয়োজন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আৰু ইতিমধ্যে আৰম্ভ হোৱা নাই বাৰু, কিছু সময়ৰ পিছতে আৰম্ভ হ'ব বন্তি প্ৰজ্বলন। আৰু দেখুৱাই আছোঁ আজিৰ এই প্ৰগ্ৰামৰ কিছু পৰিৱেশ। আৰু এয়া আমাৰ এতিয়া বন্তি প্ৰজ্বলনৰ সময় আহি পালেহি আৰু এয়া বন্তি প্ৰজ্বলন কৰি আছে অনাতাঁৰ শিল্পী লগতে প্ৰতিমা পাণ্ডে বঁটাপ্ৰাপ্ত মাননীয় শ্ৰীযুত দীপক কুমাৰ পাণ্ডেৱ। আৰু এখেতৰ জৰিয়তে আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীখন আৰম্ভ কৰা হৈছে। লগতে সমূহ গাঁওবাসী ৰাইজ উপস্থিত আছে আৰু দেখুৱাই আছোঁ আজিৰ এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বন্তি প্ৰজ্বলনৰ লগতে আজিৰ কিছু পৰিৱেশ। গতিকে সকলোৱে চাই থাকিব। আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াৰ পৰা উপস্থিত হ'ল। আৰু আজি বন্তি প্ৰজ্বলনৰ লগতে আৰু কিছু কাৰ্যসূচী আছে, কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি নৃত্য প্ৰতিযোগিতা, এই সকলো পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বিষ্ণু ৰাভা এজন আমি ভালকৈ যদি অধ্যয়ন কৰিবলৈ যাওঁ, বিষ্ণু ৰাভা এজন ঈশ্বৰৰ এজন প্ৰাৰ্থী বুলি আমি স্বীকাৰ কৰি ল'ব। আৰু বিষ্ণু ৰাভাৰ জীৱনত দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে, জাতিটোৰ কাৰণে বহুতো তেওঁৰ গুণৰ কাম আমি তেওঁৰ জীৱনবিলাক যদি চাওঁ, আমি আমন্ত্ৰণ জনোৱা সন্মানী ব্যক্তিসকলক আমি চিনাকি দিবলৈ সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। খাৰদাং দ্বিতীয় খণ্ডৰ গাঁও প্ৰধান ডাঙৰীয়া অমিত কুমাৰ ৰাভা, তেখেতক চিনাকি দিয়া কমিটিৰ প্ৰাক্তন সভাপতি মাননীয় শিৱ, তেখেতক ফুলাম বাজাৰৰ সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ দুখেশ্বৰ ৰাভা। সদস্য মহাশয়, লগতে আমাৰ অনাতাঁৰ শিল্পী মাননীয় দীপক কুমাৰ সবে ৰাইজে ওলাইছে। সেইটো এটা দুখৰ কথা হ'ল তাত বিষ্ণু ৰাভা ৰাইজৰ লগত এষাৰ কথা পাতি অহাৰ লগতে ৰাভা মদটো খাই অহাৰ কথা। তেওঁ বিশেষকৈ মদ খাবৰ কাৰণে বৰপাহামত গৈছিল। এতিয়া নামনিৰ এটা চৰিত্ৰ বুলি ক'ব লাগিব, বিশেষকৈ ৰংচাইৰ বাইগাৰ পৰা যদিও বা নাজানো, মই অলপমান কম। মই জন্মৰ পৰা কবি চাইছোঁ। বিষ্ণু ৰাভাৰ জন্ম আছিল ঢাকাত। তেওঁৰ দেউতাকৰ নাম চৰ্দাৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল বেটীবালা ৰাভা। তেওঁলোকে ঢাকাত জন্ম হৈ তেওঁৰ শিক্ষা জীৱনটো আছিল বাংলাত তেওঁ পঢ়ি থাকোঁতে তেওঁৰ দেউতাক হয়তো সন্মানীয় আমাৰ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সন্মানীয় বিশিষ্ট অতিথিসকল আৰু আমাৰ এই খাৰদাং গাঁৱৰ আমাৰ আজিৰ মুকলি সন্মানীয়
সন্মানীয় বিশ্বনাথ অসমৰ সৰ্বাধন ৰাইজৰ হিয়াৰ আমোদ আছিল এইকাৰণে হিয়াৰ আমোদ আছিল তেওঁ প্ৰকৃতাৰ্থত যিটো সংগ্ৰাম এই সংগ্ৰামত যি অসমৰ সকলো আৰপিয়া গড়ৰ পৰা আজি ধুবুৰীলৈকে তেওঁ অসমৰ বিশেষকৈ ডিব্ৰুগড়ৰ পৰা আমাৰ ধুবুৰীলৈকে তেওঁ পাহাৰে পৰ্বতে দুখীয়া নিচিনা ঘৰৰ মানুহত গৈ জুপুৰি ঘৰত তেওঁ সংগ্ৰামৰ সত্তা সংগ্ৰামৰ স্বাধীনতা প্ৰকৃত স্বাধীনতাৰ সংগ্ৰাম তেওঁ পথ প্ৰশস্ততে তেওঁ বিচাৰি পাইছিল আৰু সেইকাৰণে তেওঁ অসমীয়া সমাজ জীৱনত আজি সৰ্বসাধাৰণ ৰাইজৰ কলাগুৰু বিশ্বনাথ ৰাভাক হিয়াৰ আমোদ বুলি কয় আজি হিয়াৰ আমোদ গতিকে সেইকাৰণে আমি কলাগুৰু বিশ্বনাথ ৰাভা আমি আমাৰ ৰাভা সমাজৰ উপৰিও আজি অসমৰ সকলো আজি সমাজে আজি অসমীয়া সমাজ উপৰিও বিভিন্ন শিক্ষা অনুষ্ঠান পৰিচালনাসকলে আজি পালন কৰিবৰ কাৰণে বাধ্য আজি পালন নকৰাকৈ তেওঁলোকে থাকিব নোৱাৰে